হেল্ল' সকলোকে স্বাগতম জনাইছো অসমীয়া ডিজিটেলৰ আন এটা ভিডিঅ'লৈ। আজি আমি এইটো ভিডিঅ'ত তোমালোকৰ ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ যেটো তোমালোকৰ পাঠ নম্বৰ 8 নম্বৰ যেটো পাঠ আছে তোমালোকৰ কি আছে ভাৰতীয় সভ্যতাৰ আৰম্ভণি। এই যেটো পাঠ আছে এই পাঠটোত তোমালোকৰ যিবিলাক ইয়াত প্ৰশ্ন আছে বা অনুশীলনী দিয়া আছে এই সকলোবিলাক প্ৰশ্নৰ বা অনুশীলনীৰ উত্তৰবিলাক আজি আমি এইটো ভিডিঅ'ত সুন্দৰকৈ কৰিম আৰু সুন্দৰকৈ আলোচনা কৰি যাম। মানে আমি যেতিয়া প্ৰশ্নৰ উত্তৰবিলাক আমি আলোচনা কৰি গৈ থাকিম তেতিয়া আমি ভালকে পাঠটোৰ ওপৰত আমি আলোচনা কৰি যাম। তেতিয়া কি হ'ব আমি পাঠটো আকৌ ৰিভিজন কৰাৰ নিচিনা হ'ব হয়নে। আৰু তোমালোকে যদি এটো যেহেতুকে 8 নম্বৰ পাঠ হয় ন তোমালোকৰ 8 নম্বৰ যে লেসন হয় ইয়াৰ আগৰ লেসনবিলাকৰ ওপৰত আৰু তোমালোকৰ ইংৰাজী অসমীয়া আদি সাবজেক্টৰ ওপৰতো আমি সুন্দৰকৈ মানে মেথছ বিলাকৰ ওপৰতো সুন্দৰকৈ আমি আলোচনা গৈ আছো প্ৰতিটো লেসনৰ ওপৰত। তোমালোকে যদি হেবিলাক ভিডিও চোৱা নাই তোমালোকে তাৰ লিংক এটো ভিডিওৰ ডেসক্ৰিপচন দিয়া থাকিব, তাত গৈ তোমালোকে এবাৰ প্লেলিস্ট বিলাক চেক কৰিব পাৰা। ঠিক আছে বাৰু এতিয়া আমি আৰম্ভ কৰো। তোমালোকৰ এই পাঠটো যিবা তোমালোকৰ পাঠটো কিমান নম্বৰ আছে পেজত এটো সুবিধা তোমালোকৰ 63 মানে 63 নম্বৰ পেজত তোমালোকৰ এই লেসন আছে। তাৰ যেটো তোমানৰ অনুশীলনী 1 আছে এটো অনুশীলনী 1 আছে 65 নম্বৰ পেজত। তাৰ পৰা আমি এতিয়া আৰম্ভ কৰো। এটা আমি প্ৰশ্ন উত্তৰবিলাক ইয়াতে লিখি লৈছো সুন্দৰকৈ। এতিয়া অনুশীলনী 1 নম্বৰ তোমালোকৰ দিছে কি তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া বুলি লিখিছে। আৰু তোমালোক কেইটামান প্ৰশ্ন দিছে সেই প্ৰশ্নবিলাক উত্তৰ আমি লিখি লৈছো ইয়াতে। কোৱা আছে তোমালোকৰ সভ্যতা বুলিলে কি বুজা। আমাৰ যেটো ভাৰতীয় সভ্যতাৰ আৰম্ভণি বুলি কৈছো ন সভ্যতাৰ আৰম্ভণিৰ গতিকে সভ্যতাৰ ওপৰত তোমালোক প্ৰথম প্ৰশ্নটো আছে। সভ্যতা বুলি ক'লে কি হয় তোমালোক জানে না চোৱা যেনে কি ক'বাত এখন সমাজ এখন তাত নিৰ্দিষ্ট নতুনকৈ সভ্য সমাজ হিচাপে তাত খেতি বাতি কৰি মানুহৰ চিন্তা শক্তিৰ বৃদ্ধি আগৰ আদিম যেটো অৱস্থা আছিল মানুহে জংঘলত বাস কৰিছিল খেতি বাতি কৰা নাছিল কি বুলি কয় হাসপাৰৰ কোনো বিবেক ব্যৱস্থা নাছিল তেওঁলোকে শিকাৰ কৰি তাৰ পৰা আৰম্ভ হৈ এটা ধুনিয়াকৈ মানুহে কি কয় গাঁও পাতি বসবাস কৰিলে কৃষি বাতি বেপাৰ বাণিজ্য আৰু বৌদ্ধিক চিন্তা শক্তি এনেকৈ কি হ'ল মানুহৰ বিকাশ হ'ল। তাৰ পিছত এটা সভ্যতাৰ সৃষ্টি হ'ল হেতুৱে হৈছে এটা সভ্যতা। গতিকে সেই সভ্যতানো আৰম্ভণিৰ বিষয়ে যেহেতুকে পঢ়িছিলো আমি গতিকে প্ৰশ্নটো প্ৰথম দিছে কি ক সভ্যতা বুলিলে কি বুজা। সভ্যতা বুলিলে কি বুজা হলে উত্তৰ লিখিম আমি মানুহে যেতিয়াৰ পৰা গাঁও পাতি বসবাস কৰিবলৈ লয় লাহে লাহে মানুহৰ জীৱন ধাৰণ প্ৰণালীত পৰিৱৰ্তন ঘটিবলৈ ধৰে। কৃষিৰ উৎপাদন বাঢ়িবলৈ ধৰিলে আৰু লগে লগে ব্যৱসায় বাণিজ্যৰ আৰম্ভণি হ'বলৈ ধৰিলে। এনেদৰে বিকশিত ঠাইখনৰ লগতে সমাজখনৰ মানুহৰ চিন্তা চৰ্চা আৰু জীৱন প্ৰণালী তুলনামূলকভাৱে কি হ'ল উন্নত হয়। এনে উন্নত পৰিৱৰ্তিত ৰূপে হৈছে সেই ঠাইত গঢ়লোৱা সভ্যতা। তোমালোকে চোৱা এইটো তোমালোকৰ বহুত দীঘলীয়া উত্তৰ নিচিনা লাগিছে হয়নে। আমি এইবিলাক প্ৰশ্ন উত্তৰবিলাক তোমালোকে অকল বুজি লোৱা চোৱা অকমান দীঘলীয়া তোমালোকে যে এইটোৱে লিখিবলৈ কথা নহয়। এতিয়া সভ্যতা বুলিলে আমি কি বুজো গাঁও পাতি যেতিয়া হাবিৰ পৰা আহি মানুহে গাঁও পাতি বসবাস কৰিবলৈ ল'লে তাৰপিছতে কি খেতি বাতি কৰিলে বেপাৰ বাণিজ্য কৰিলে মানুহৰ জীৱন উন্নত হ'ল আৰু তেনেকৈ যি এটা নতুন সমাজ এখনৰ সৃষ্টি হ'ল সেইটোৱে হৈছে কি সভ্যতা। গম পাইছা নহয় ঠিক আছে। তাৰপিছতে আহিলে তোমালোকৰ খ দিছে তোমালোকৰ ইয়াতে চোৱা খ প্ৰশ্ন দিছে কি বুলি সভ্যতাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা গৈছে। এটা এখন সভ্যতা সেই সভ্যতাখনৰ বৈশিষ্ট্য কেনেকুৱা ধৰণৰ থাকিব পাৰে। উত্তৰ লিখিম সভ্যতাৰ বৈশিষ্ট্যসমূহ হ'ল এক আছে উন্নত আৰু উপযুক্ত কৃষি ব্যৱস্থা কৈছে। গম পাইছানে আমি পাইছিলোঁ কিতাপত। 2 নম্বৰ আছে বাণিজ্যিক বিকাশ মানে ব্যৱসায় বাণিজ্যৰ বিকাশ আভ্যন্তৰীণ আৰু বহি বাণিজ্যৰ সুব্যৱস্থা। তাৰপিছত 3 আছে শিল্প সাহিত্য স্থাপত্য আৰু বিজ্ঞান উন্নয়ন কি বুলি শিল্প সাহিত্য এইবিলাক মানুহৰ উন্নয়ন বিজ্ঞানৰ উন্নয়ন। আৰু 4 আছে নগৰায়ন মানে তাত নগৰায়ন লাহেকৈ নগৰায়ন এইবিলাক হৈছে এটা সভ্যতাৰ বৈশিষ্ট্য বা এখন সভ্যতাৰ বৈশিষ্ট্য। ঠিক আছে। তাৰপিছতে এতিয়া 1 নম্বৰ অনুসৰি গ প্ৰশ্ন দিছে তোমালোকৰ নীল নদীৰ পাৰত কোনটো সভ্যতা গঢ়ি উঠিছিল কৈছে। কি হৈছে উত্তৰ হ'ব নীল নদীৰ পাৰত মিছৰীয়া সভ্যতা গঢ়ি উঠিছিল। কোন হয় নীল নদীৰ পাৰত কি সভ্যতা তেতিয়াহ'লে নীল নদীৰ পাৰত মিছৰীয় সভ্যতা গঢ়ি উঠিছিল। যেনেকৈ আমাৰ হৰপ্পা আৰু মহেঞ্জোদাৰো সভ্যতা গম পাইছা তোমালোকে হৰপ্পা সিন্ধু নদী কাষত হৈছিলে সেনেকৈ এইবিলাক নীল নদীৰ পাৰত কি হয় মিছৰীয় সভ্যতা গঢ়ি উঠিছিল কৈছে। তাৰপিছত তোমালোকে লিখা যিকোনো দুটা প্ৰাচীন সভ্যতাৰ নাম লিখা হৈছে। যিকোনো দুটা প্ৰাচীন সভ্যতাৰ নাম লিখিবলৈ কৈছে আমি ইয়াত লিখিব পাৰোঁ। উত্তৰ দুটা প্ৰাচীন সভ্যতাৰ নাম হৈছে হৰপ্পা সভ্যতা আৰু মেছ'পটেমিয়া সভ্যতা। এতিয়া মিছৰীয় সভ্যতা এইবিলাক প্ৰাচীন সভ্যতা হয়নে। গতিকে তোমালোকে এনেকৈ সভ্যতাৰ নাম লিখিব পাৰা। তাৰপিছত আহে তোমালোকৰ 2 নম্বৰ অনুশীলনী। আৰু তোমাৰ 2 নম্বৰ অনুশীলনী আৰু 3 নম্বৰ অনুশীলনী এইটো পেজ নম্বৰ আছে তোমালোকৰ কৈ দিছোঁ মই তোমালোকৰ 68। এই 68 তোমালোকৰ অনুশীলনী প্ৰশ্নবিলাক এতিয়া আমি ইয়াত চোৱা 2 নম্বৰ অনুশীলনী 1 নম্বৰ আছে তোমালোকৰ তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া গৈছে। কোৱা আছে সিন্ধু সভ্যতাক আন কি কি নামেৰে জনা যায়। কি কৈছে সিন্ধু সভ্যতাক আন কি কি নামেৰে জনা যায়। কি হ'ব উত্তৰ সিন্ধু সভ্যতাক হৰপ্পা আৰু সিন্ধু সৰস্বতী সভ্যতা নামেৰে জনা যায়। কি হৈছে সিন্ধু সভ্যতা কি হৰপ্পা
আৰু হিন্দু সভ্যতা নামেৰে জনা যায় মনত থবা তোমালোকে তাৰ খ আছে হৰপ্পা সভ্যতাৰ উল্লেখযোগ্য যিকোনো দুটা স্থানৰ নাম লিখা গৈছে হেম হৰপ্পা সভ্যতাৰ সময়ৰ দুটা নাম লিখিব কৈছে উত্তৰ হৰপ্পা সভ্যতাৰ উল্লেখযোগ্য দুটা স্থানৰ নাম কটডিজি আৰু নৌচাৰু কি কৈছে কটডিজি আৰু নৌচাৰু কালিবাংগান বানাবলী লুথাল ঢুলভিৰা সুৰকুটাদা এইবিলাক আৰু নাম আছে আৰু তোমালোকে দুটা নাম লিখিব গৈছে এখানে দুটা নাম লিখি লৈছো কটডিজি আৰু নৌচাৰু এইবিলাক তোমালোকে মনত থৈ লবা তেতিয়া কি হ'ল বেছিকৈ লিখিবা হে তোমালোকে লিখিব পাৰিবা হয়নে আৰু 2 নম্বৰ অনুসৰি গ প্ৰশ্ন আছে হৰপ্পা সভ্যতাৰ নগৰৰ গাঁথনি কেনে আছিল আমি হৰপ্পা সভ্যতা পঢ়িছিলো পাঠটোত গতিকে সেই হৰপ্পা সভ্যতাৰ নগৰ চহৰ বিষয়ে আমাক কৃষি ব্যৱস্থাৰ বিষয়ে কৈছিলে গতিকে সেই হৰপ্পা সভ্যতাৰ মানে কি নগৰ গাঁথনি নগৰবিলাক কেনেকুৱা আছিল উত্তৰ লিখিম হৰপ্পা সভ্যতাৰ নগৰসমূহ পৰিকল্পিতভাৱে নিৰ্মিত হৈছিল আৰু তোমালোকে প্ৰশ্ন উত্তৰ দীঘল লিখিব পাৰা কিন্তু কি হয় গোটেইখিনি লিখিব নালাগে চোৱা তোমালোকে যদি তাত 1 নম্বৰ 2 নম্বৰ 3 প্ৰশ্নটো যেনেকৈ আহে বেছি প্ৰশ্ন দীঘল নম্বৰ বেছি দিলে অকমান দীঘলকৈ লিখিবা 2 নম্বৰ 1 নম্বৰ থাকিলে কমকৈ লিখিলে হ'ব এনে গতিকে তোমালোকে জানি ল'ব কাৰণে আমি অলপ দীঘলকৈ লিখিছো যাতে তোমালোকে বুজি লওঁ তেতিয়াহ'লে যেনেকৈ প্ৰশ্নটো আহিলে আমি শুদ্ধকৈ মানে সম্পূৰ্ণকৈ আমি উত্তৰ দিও তাৰ পৰা ইয়াৰ মাজৰ পৰা প্ৰশ্ন আহি যাব পাৰে 1 নম্বৰ প্ৰশ্ন তেতিয়া আমি সেইবিলাক কৰিব পাৰিম হৰপ্পা সভ্যতাৰ নগৰখিনি কেনে আছিল হৰপ্পা সভ্যতাৰ নগৰসমূহ পৰিকল্পিতভাৱে নিৰ্মিত হৈছিল গাঁথনিৰ ফালৰ পৰা নগৰবোৰক দুৰ্গ আৰু নামনি চহৰ দুটা ভাগত ভাগ কৰিব পাৰি কি গাঁথনিৰ ফালৰ পৰা নগৰবোৰক দুৰ্গ আৰু নামনি চহৰ দুটা ভাগত ভগাব পাৰি গৈছে দুৰ্গ আছিল চহৰ ওখ অংশ য'ত ৰাজহুৱা গৃহ শস্যৰে ভঁৰাল সভাগৃহ আছিল ইয়াত শাসক শ্ৰেণীৰ লোকে বাস কৰিছিল চহৰ নামৈত সাধাৰণ প্ৰজাৰ বাসস্থান আছিল প্ৰত্যেক ঘৰৰ লগত শৌচাগাৰ ৰান্ধনী ঘৰ আদি ব্যৱস্থা আছিল হৰপ্পা সভ্যতাৰ ৰাস্তা ঘাটবোৰ আহল বহল আছিল নগৰবোৰ জল নিষ্কাশন সুব্যৱস্থা আছিল আৰু নলা নৰ্দমা পৰিষ্কাৰ আছিল তোমালোকে যি 1 নম্বৰ 2 নম্বৰ আহে তেতিয়ালৈকে হৰপ্পা বা সভ্যতাৰ নগৰবোৰ সুপৰিকল্পিত আছিল লিখিব পৰা হয়নে পৰিকল্পিত আছিল তাৰ পিছত তাত যিবিলাক ঘৰবিলাক পকী আছিল এনেকৈ লিখিব পৰা তুমি মানে নিজে বনাই মেলি লিখিব পৰা ইয়াত থকা কথাবিলাকে মাজে মাজে আৰু ৰাস্তা ঘাটবোৰ কি আছিল পানী জল নিষ্কাশনৰ সুব্যৱস্থা আছিল নলা নৰ্দমা পৰিষ্কাৰ আছিল এইবিলাক লিখিব পৰা ঠিক আছে তাৰপিছত আহিলে 2 নম্বৰ তোমালোকৰ 2 নম্বৰ প্ৰশ্ন আছে 2 নম্বৰ অনুসৰণি 2 নম্বৰ প্ৰশ্ন সমুটুকা লিখা গৈছে হৰপ্পা সভ্যতাৰ সময়ত থকা সৰস্বতী নদী ৰাস্তা ঘাট ঘৰ দুৱাৰ জল নিষ্কাশন ব্যৱস্থা আদিৰ ওপৰত তোমালোকৰ সৰুকৈ সমুটুকা লিখিব গৈছে এটা সৰস্বতী নদীৰ বিষয়ে লিখো যদি আমি লিখো চোৱা সৰস্বতী নদী উত্তৰ সৰস্বতী নদী হৈছে হৰপ্পা সভ্যতাৰ সময়ৰ এখন উল্লেখযোগ্য নদী এই নদীখনত বাৰিষাৰ সময়তহে পানী থাকে গৈছে চোৱা সৰস্বতী নদীত কি হয় বাৰিষা সময়তে পানী থাকে ঋগবেদত সৰস্বতী নদীৰ প্ৰথম উল্লেখ পোৱা যায় কৈছে এই গ্ৰন্থত সৰস্বতী নদীক দেৱী আৰু পৰ্বতৰ পৰা সাগৰলৈ বৈ যোৱা নদী হিচাপে উল্লেখ কৰা হৈছে পৰৱৰ্তী কালত নদীখন শুকাই যোৱা আৰু শেষত নোহোৱা হৈ যোৱা বুলি বৰ্ণনা কৰা হৈছে কৈছে তাৰ পিছতে এটা ঘৰ দুৱাৰ মানে কি হৰপ্পা সভ্যতাৰ সময়ৰ ঘৰ দুৱাৰবিলাক কেনেকুৱা আছিল তাৰ বিষয়ে লিখিব লাগে হৰপ্পা সভ্যতাৰ সময়ৰ ঘৰ দুৱাৰসমূহ আছিল পকী ইটাৰে সজা শাসক শ্ৰেণীৰ ঘৰসমূহ আছিল চহৰ ওখ অংশত চহৰ নামনি অংশত সাধাৰণ প্ৰজাৰ বাসস্থান আছিল ঘাইপথৰ দুয়োকাষে কিছু ওচৰত ঘৰবোৰ সজা হৈছিল তাত খটখটিৰ ব্যৱস্থা আছিল বেছিভাগ ঘৰ দুমহলীয়া আছিল প্ৰত্যেক ঘৰৰ লগত শৌচাগাৰ চোতাল ৰান্ধনী ঘৰ আৰু একাধিক খোৱা কোঠালিৰ ব্যৱস্থা আছিল তোমালোকে যি ছুটিকে লিখিব বিচাৰা এইটো দীঘলীয়া হৈ গ'ল ছুটিকে লিখিবলৈ কেনে লিখিবা হৰপ্পা সভ্যতাৰ সময়ৰ ঘৰ দুৱাৰসমূহ আছিল পকী ইটাৰে সজা ইয়ালৈকে লিখিলা তাৰপিছত লিখিবা তাত খটখটিৰ ব্যৱস্থা আছিল বেছিভাগ ঘৰে দুমহলীয়া আছিল প্ৰত্যেক ঘৰত শৌচাগাৰ আছিল চোতাল ৰান্ধনী ঘৰ আৰু একাধিক খোৱা কোঠালিৰ ব্যৱস্থা আছিল এনেকৈ লিখিলে হৈ যাব ঠিক আছে তাৰপিছত ৰাস্তা ঘাটবিলাকনো কেনেকুৱা আছিল হৰপ্পা সভ্যতাৰ সময়ত উত্তৰ হৰপ্পা সভ্যতাৰ অন্তৰ্গত চহৰ ৰাস্তা ঘাটবোৰ আহল বহল আৰু সাধাৰণতে ইটো সিটোৰ সমান্তৰাল আছিল গৈছে বাট পথবোৰ আয়তাকাৰ বিভক্ত আছিল কিছুমান আলিবাট পুৰা ইটাৰে সজা হৈছিল ৰাস্তা ভাঁজবোৰ ধেনুভীয়াকৈ সজা হৈছিল যাতে জন্তুৱে টনা গাড়ী সহজতে পাৰ হৈ যাব পাৰে তোমালোকে চোৱা হৰপ্পা আৰু মহেঞ্জোদাৰো এতিয়াতকৈ কিমান হাজাৰ বছৰ আগৰ মানে কি হয় সভ্যতা হয় সেই সময়ত ইমান পকা আছিলে গৈছে ঘৰ দুৱাৰবিলাক পকা আছিলে কিমান উন্নত আছিলে কিন্তু এটা সময়ত সেইবিলাক ধ্বংস হৈ গ'ল কিবা ভূমিকম্প হ'ব পাৰে প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে সেইবিলাক মানে ধ্বংস হৈ গ'ল সেই তেতিয়াই ইমান উন্নত তাৰ ব্যৱস্থা আছিলে ভাবিছোৱাচোন বৰ্তমান সময়তো আমাৰ তেনেকুৱা আমি ইমান মানে বিজ্ঞান আৰু প্ৰযুক্তি ইমান আগবাঢ়ি তথাপিও হয়তো আমি কিছু ক্ষেত্ৰত এতিয়াও পিছ পৰি আছো হয়নে তাৰপিছত আহিলে জল নিষ্কাশন ব্যৱস্থা ঘৰ আছে জল নিষ্কাশন ব্যৱস্থা উত্তৰ
হৰপ্পা সভ্যতাৰ সময়ত জল নিষ্কাশন অৰ্থাৎ পানী যোৱাৰ সুপৰিকল্পিত ব্যৱস্থা আছিল কৈছে জল নিষ্কাশন ব্যৱস্থা কেনেকুৱা আছিল প্ৰত্যেক ঘৰে ব্যৱহৃত পানী ওলাই গৈ নলাত পৰাৰ ব্যৱস্থা আছিল আলিবাটৰ কাষে কাষে পানী যোৱা নলা আছিল আৰু সেই নলাবোৰ ইটাৰ ঢাকনিৰে ঢাকি থোৱাৰ ব্যৱস্থা আছিল কৈছে মানে পৰিষ্কাৰ পৰিচ্ছন্ন আছিল তাৰ পিছতে আহিলে তোমালোকৰ 2 নম্বৰ অনুশীলনীৰ 3 নম্বৰ প্ৰশ্ন 2 নম্বৰ অনুশীলনীৰ 3 নম্বৰ প্ৰশ্ন আছে হৰপ্পা সভ্যতাৰ সেই সময়ৰ বাসিন্দাসকলে চাফ চিকুণকৈ থকাত বিশেষ গুৰুত্ব দিছিল ব্যাখ্যা কৰা এই যে কথাষাৰ লিখিছে হৰপ্পা সভ্যতাৰ সেই সময়ৰ বাসিন্দাসকলে বা মানুহবিলাকে লোকসকলে চাফ চিকুণকৈ থকাত বিশেষ গুৰুত্ব দিছিল কৈছে এই কথাৰ ব্যাখ্যা কৰিব গৈছে উত্তৰ হ'ব হৰপ্পা সভ্যতাৰ লোকসকলে নিজৰ ঘৰ আৰু নগৰ চাফ চিকুণকৈ ৰাখিছিল ঘৰৰ পৰা মলমূত্ৰ নিষ্কাশনৰ বাবে নিৰ্দিষ্ট ব্যৱস্থা আছিল জল নিষ্কাশনৰ সুপৰিকল্পিত ব্যৱস্থা আলিবাটৰ কাষে পানী যোৱা নলা আছিল আৰু সেইবোৰ ইটাৰ ঢাকনি ঢাকি থোৱাৰ ব্যৱস্থা আছিল এইবোৰৰ পৰা দেখা যায় যে সেই সময়ৰ লোকসকল চাফ চিকুণতাৰ ওপৰত বিশেষ গুৰুত্ব দিছিল ঠিক আছে বুজি পাইছা ওকে এতিয়া 3 নম্বৰ অনুশীলনী তোমালোকৰ 3 নম্বৰ অনুশীলনী কি প্ৰশ্ন আছে 1 নম্বৰ ক আছে হৰপ্পা সভ্যতাৰ লোকসকলৰ কি বৃত্তিৰ লগত জড়িত আছিল কি কৈছে হৰপ্পা সভ্যতা সেই হৰপ্পাকালীন সভ্যতাৰ সময়ৰ মানুহসকলে কি কৰ্ম মানে বৃত্তি মানে গম পাইছে নাই কাম কৰিছিল তেওঁলোকে জড়িত আছিল মানে উত্তৰ হৰপ্পা সভ্যতাৰ লোকসকল কৃষি পশুপালন হস্তশিল্প কুমাৰ শিল্প বেহা বেপাৰ আদি বৃত্তিত জড়িত আছিল কি আছে কৃষি বাতি কৰিছিলে পশুপালন কৰিছিলে হস্তশিল্প মানে গম পাইছা হস্তশিল্প হাত তাত যেটো আমি হস্তশিল্প কুমাৰ শিল্প যে মাটিৰ বাচন তৈয়াৰ কৰা সেইবিলাক আৰু বেহা বেপাৰ আদি বৃত্তিত জড়িত আছিল কৈছে খ আছে প্ৰশ্ন তোমালোকৰ হৰপ্পা সভ্যতাৰ লোকসকলৰ কোন অঞ্চলৰ লগত বাণিজ্যিক সম্পৰ্ক আছিল কি কৈছে হৰপ্পা সভ্যতাৰ লোকসকলৰ কোন অঞ্চলৰ লগত ব্যৱসায় বাণিজ্য কৰিছিলে উত্তৰ হ'ব হৰপ্পা সভ্যতাৰ লোকসকল মেছপটেমিয়া পাৰস্য আদি অঞ্চলৰ লগত বাণিজ্যিক সম্পৰ্ক আছিল ইমান দূৰ ঠাইৰ লগত এনেকুৱা বাণিজ্যিক সম্পৰ্ক আছিলে 3 নম্বৰ অনুশীলনী গ প্ৰশ্ন আছে বহিৰ্জগতৰ লগত হৰপ্পাবাসীৰ বাণিজ্যিক সম্পৰ্কৰ কি প্ৰমাণ পোৱা যায় বহিৰ্জগত মানে বেলেগ ঠাইৰ লগত হৰপ্পা বেলেগ বিদেশৰ মানুহৰ লগত বেলেগ ঠাইৰ মানুহৰ লগত যে বাণিজ্যিক সম্পৰ্ক হৰপ্পাবাসীসকলে যে বাণিজ্যিক ব্যৱসায় বাণিজ্য কৰিছিলে তাৰনো কি প্ৰমাণ বা সাক্ষী পোৱা যায় কি প্ৰমাণ পোৱা যায় কৈছে উত্তৰ হ'ব বহিৰ্জগতৰ লগত হৰপ্পাবাসীৰ বাণিজ্যিক সম্পৰ্কৰ প্ৰমাণ স্বৰূপে হৰপ্পা সভ্যতাৰ চিলমোহৰ সেই সময়ত চিলমোহৰ যিবিলাক আছে সেই চিলমোহৰবিলাক মাটিৰ পাত্ৰ আদিৰ অংশ বিশেষ মেছপটেমিয়া পাৰস্য আদি ঠাইৰ পৰা উদ্ধাৰ হৈছে কৈছে ঠাইত অৰৈছে গতিকে মেছপটেমিয়াৰ চিলমোহৰ হৰপ্পাত পৰিছে আৰু মেছপটেমিয়াৰ চিলমোহৰবিলাকো হৰপ্পাত এনেকৈ মানে সেই সময়ৰ প্ৰমাণ পোৱা যায় যে তেওঁলোকে ব্যৱসায় বাণিজ্য বহিৰ্জগতৰ বা বাহিৰৰ ঠাইৰ মানুহৰ লগতো কৰিছিল বুলি গম পোৱা যায় ঠিক আছে গ আছে হৰপ্পা সভ্যতাৰ লোকসকল কি শস্যৰ খেতি কৰিছিল এটা কৃষি কৰিছিল খেতি কৰিছিলে সেই হৰপ্পা সভ্যতাৰ মানুহখিনি কিনো খেতি কৰিছিলে উত্তৰ হ'ব হৰপ্পা সভ্যতাৰ লোকসকলে ঘেঁহু বাৰ্লি সৰিয়হ শাক-পাচলি ফল-মূল কপাহ আদি খেতিৰ শস্য কৰিছিল কৈছে তাৰপিছত আহিলে ঘ হৰপ্পা সভ্যতাৰ সময়ছোৱাত কোনবোৰ হস্তশিল্পৰ প্ৰচলন আছিল কৈছে হৰপ্পা সভ্যতাৰ সময়ত কোনবিলাক হস্তশিল্পৰ প্ৰচলন আছিল উত্তৰ হ'ব হৰপ্পা সভ্যতাৰ সময়ছোৱাত পুৰা মাটিৰ নিৰ্মাণ কৰা সামগ্ৰী পুৰা মাটিৰে যেনেকৈ পুৰা মাটিৰ নিৰ্মাণ কৰা সামগ্ৰী সোণৰ অলংকাৰ তামৰ বাচন বৰ্তন ব্ৰঞ্জৰ সঁজুলি বয়ন সামগ্ৰী কাঠৰ বস্তু নাও আদিৰ হস্তশিল্পৰ প্ৰচলন আছিল কৈছে তাৰপিছতে প্ৰথম আছে কিহৰ ওপৰত ভিত্তি কৰি হৰপ্পা সভ্যতাৰ লগত মেছপটেমিয়া আৰু ৰোমান সভ্যতাৰ সম্পৰ্ক আছে বুলি ক'ব পাৰি কিহৰ ওপৰত ভিত্তি কৰি মানে কি হয় আমি চাই দেখি পাওঁ যে হৰপ্পা সভ্যতাৰ লগত মেছপটেমিয়া আৰু ৰোমান সভ্যতাৰ সম্পৰ্ক আছে বুলি ক'ব পাৰো গৈছে উত্তৰ বিভিন্ন খননত পোৱা বিদেশী সামগ্ৰী মোহৰ লিপি প্ৰভৃতিৰ ওপৰত ভিত্তি কৰি হৰপ্পাৰ লগত মেছপটেমিয়া আৰু ৰোমান সভ্যতাৰ সম্পৰ্ক আছে বুলি ধৰা হয় কৈছে এটা আছে 2 নম্বৰ প্ৰশ্ন ক আছে সমুটুকা লিখিব কৈছে 2 নম্বৰ প্ৰশ্ন তোমালোকক হৰপ্পাকালীন জীৱিকা আৰু হৰপ্পাকালীন বাণিজ্য মানে হৰপ্পা সময়ৰ জীৱিকা মানুহে জীৱিকা মানে জীয়াই থাকিবলৈ কি কাম কৰিছিল তেওঁলোকে জীৱিকা কি আছিল উত্তৰ হ'ব হৰপ্পাবাসীৰ মুখ্য জীৱিকা আছিল কৃষিকাজ বা কৃষিকৰ্ম পশুপালন বাণিজ্য আৰু হস্তশিল্প মৎস্য শিকাৰ আৰু কুমাৰ শিল্পটো জড়িত আছিল কৈছে তাৰপিছত হৰপ্পাকালীন বাণিজ্য ব্যৱসায় বাণিজ্য জীৱিকা আছিল বাণিজ্য কি আছে হৰপ্পাৰ লোকসকলে স্থল আৰু জলপথে দেশীয় তথা বিদেশী বাণিজ্য কৰিছিল
লুথাল বন্দৰ এজন মুখ্য এজন নহয় এখন হ'ব লাগিছিলে ভুল হৈ গ'ল লুথাল বন্দৰ এখন এটো লিখাত ভুল হ'ল এখন হ'ব হা এজন এখন মুখ্য বাণিজ্য কেন্দ্ৰ আছিল কৈছে তাৰপিছত আহিলে তোমালোকৰ অনুশীলনী 4 এটা 3 নম্বৰ অনুশীলনী আমি কৰিলো এটা 4 নম্বৰ প্ৰশ্ন আছে তলৰ প্ৰশ্ন উত্তৰ দিয়া গৈছে কোৱা আছে ইউনিকৰ্ন কি আমি ইউনিকৰ্নৰ কথা পাইছিলো যে ইউনিকৰ্নটো কি তোমালোকে দেখি আছে পুতলাত আজিকালি দেখিছে এটা হিং থকা হি ঘোঁৰা নিচিনা যে নাকফালে গড় নিচিনা হুংটো আছে দেখিবলৈ ঘোঁৰা নিচিনা দেখিবৰ কাৰণে ধুনীয়া মৰমলোৱা পুতলা নিচিনা দেখাৰ উত্তৰ হ'ব কি ইউনিকৰ্ন হৈছে হৰপ্পাৰ চিলমোহৰত খুদিত এবিধ এহিঙীয়া জন্তু গম পাইছানে এতিয়া ইউনিকৰ্নটো আমি দেখি থাকো পুতলা পাই থাকো হয়নে সেই ইউনিকৰ্নটো কি হয় একচুয়ালি ইউনিকৰ্নটো ক'ৰ পৰা আহিছে তো চোৱা ইউনিকৰ্ন হৈছে হৰপ্পাৰ সময়ৰ চিলমোহৰত মানে যিবিলাক মুদ্ৰা টকা আছিল ন সেই সময়ত চিলমোহৰ বিলাকত খুদিত এবিধ এহিঙীয়া জন্তু গৈছে খোৱাছে চিলমোহৰবোৰত কি জন্তুৰ প্ৰতিচ্ছবি পোৱা গৈছে মানে যে হৰপ্পা সময়ত চিলমোহৰ আছিল তাত কি জন্তুৰ ছবি পোৱা গৈছে উত্তৰ হ'ব চিলমোহৰবোৰত খাৰ গৰু বাঘ হাতী ভেড়া আদিৰ প্ৰতিচ্ছবি পোৱা গৈছে আমি পাঠত পাইছিলো পঢ়িবলৈখিনি আৰু আছে হৰপ্পাকালীন লিপি কি সামগ্ৰীত পোৱা যায় মানে হৰপ্পাকালীন লিপি কি লিপি মানে কি বুঝে লিখনি মানে আখৰ দুটা কিন্তু হৰপ্পাবাসীসকলে লিপি হিচাপে কি ব্যৱহাৰ কৰিছিল কৈছে ছবিহে ব্যৱহাৰ কৰিছিল তেওঁলোকে চিত্ৰ হৰপ্পাকালীন লিপি কি সামগ্ৰীত পোৱা গৈছে উত্তৰ হ'ব হৰপ্পাকালীন লিপি মোহৰ তামৰ ফলি ব্ৰঞ্জৰ ফলি শিলৰ টুকুৰা পুৰা মাটি পাতোৱাৰীত সামগ্ৰীত পোৱা গৈছে তাৰ পিছতে আহিলে 4 নম্বৰ অনুশীলনীৰ তোমালোকৰ 2 নম্বৰ প্ৰশ্ন আকৌ দিছে তোমালোক সমুটুকা লিখিবৰ কাৰণে হৰপ্পা সময়ৰ সেই হৰপ্পা সময় কি ধৰ্মীয় বিশ্বাস আৰু ভাষা আৰু লিপি এই ওপৰত সমুটুকা লিখিব গৈছে ধৰ্মীয় বিশ্বাস হৰপ্পা সময় কি আছিল ধৰ্মীয় বিশ্বাসৰ ওপৰত হৰপ্পাৰ লোকসকলৰ ধৰ্মীয় বিশ্বাসৰ সঠিক তথ্য পোৱা নাযায় কি ধৰ্ম তেওঁলোকে পালন কৰিছিলে কি কৰিছে এইবিলাক আমি সঠিকভাৱে পোৱা নাযায় বুলি কৈছে তথাপিও মাটিৰ নিৰ্মিত নাৰী মূৰ্তি কি পোৱা গৈছে মাটিৰ নিৰ্মিত নাৰী মূৰ্তি পোৱা গৈছে পশুপতি শিৱ পোৱা গৈছে এহিঙীয়া ইউনিকৰ্ন আদি ধৰ্মীয় বিশ্বাসৰ প্ৰতীক বুলি কোৱা হয় মানে তাত আৰু ভাষা আৰু লিপি মানে তেওঁলোকে কিনো ভাষা ব্যৱহাৰ কৰিছিল আৰু লিপি আমি যেনেকৈ এতিয়া লিখো ন আমি এই লিখা আখৰ কি আখৰ তেওঁলোকে ব্যৱহাৰ কৰিছিল হৰপ্পাৰ লোকসকলে চিত্ৰলিপি ব্যৱহাৰ কৰিছিল বুলি অনুমান কৰা লিপি কি হয় তেলে চিত্ৰ ছবি মানে চিত্ৰলিপি ব্যৱহাৰ কৰিছিল বুলি অনুমান কৰা হয় ছবিক আখৰ হিচাপে ব্যৱহাৰ কৰিছিল কি হৈছে ছবিবিলাক আখৰ হিচাপে ব্যৱহাৰ কৰিছিল হৰপ্পাবাসীয়ে ভাষা ব্যৱহাৰ কৰিছিল জনা নাযায় ঠিক আছে তাৰ একেবাৰে হেকত তোমাৰ 5 নম্বৰ অনুশীলনী 5 আছে তলৰ উত্তৰ দিয়া প্ৰশ্নবোৰ কোৱা আছে হৰপ্পা সভ্যতাৰ বেছিভাগ ঘৰ কেনেকুৱা আছিল কি হৈছে হৰপ্পা সময়ৰ আমি আগতে আলোচনা কৰিলো হৰপ্পা কালৰ সভ্যতা ঘৰবিলাক কি হৈছে পকী আছিলে ইটাৰ নিৰ্মিত আছিলে দুমহলীয়া আছিলে ঘৰ গোটেই মানে কি আছিলে আৰু ৰান্ধনী ঘৰ চোতাল ঘৰ এইবিলাক আছিলে হয়নে গতিকে এইবিলাক লিখিব পাৰো উত্তৰ লিখিম হৰপ্পা সভ্যতাৰ বেছিভাগ ঘৰ আছিল ইটাৰ নিৰ্মিত দুমহলীয়া ঘৰ খটখটিৰ ব্যৱস্থা আছিলে লগত শৌচাগাৰ আছিলে চোতাল ৰান্ধনী ঘৰ আদি ব্যৱস্থা আছিলে ঠিক আছে নিজে বনাই লিখিব পাৰে খ প্ৰশ্ন 1 নম্বৰ খ হৰপ্পা সভ্যতাৰ লিপিৰ আখৰবোৰ কেনেকুৱা আছিল পাইছিলে আমি অকমান আগতে আলোচনা কি আখৰবোৰ কেনেকুৱা আছিল চিত্ৰলিপি ছবি আছিল হয়নে চিত্ৰলিপি হৰপ্পা সভ্যতাৰ লিপিৰ আখৰবোৰ চিত্ৰলিপি আছিল ছবিক আখৰ হিচাপে ব্যৱহাৰ কৰিছিল হয়নে গ আছে হৰপ্পা সভ্যতাৰ মোহৰবোৰত কিহৰ চিত্ৰ খোদিত আছিল কিহৰ চিত্ৰ মোহৰবিলাক কিহৰ চিত্ৰ পাইছিলো আমি জন্তুৰ চৰিত্ৰ গতিকে হৰপ্পা সভ্যতাৰ মোহৰবোৰত বিভিন্ন জন্তুৰ চৰিত্ৰ খোদিত আছিল তাৰপিছত আছে ঘ 1921 চনত কাৰণ নহয় এইটো কাৰ হ'ব লাগিছে সৰি 1921 চনত কাৰণ নহয় কাৰ নেতৃত্বত মহেনজোদাৰোত খনন কাৰ্য চলিছিল কৈছে 1921 চনত যে মহেনজোদাৰোত খনন কাৰ্য চলিছিল কাৰ নেতৃত্বত কোনেনো নেতৃত্ব লৈছিল কৈছে তোমালোকৰ এটা হ'ব এটো একচুয়ালি 1921 চনত হৰপ্পাতহে মই পাইছিলো কিন্তু কিতাপত মানে যে মেলকমে সাৰ্চ কৰি পাইছিলো তোমালোকৰ 1919 চনত হৰপ্পাতহে কি হৈছিল খনন কাৰ্য চলিছিল আৰু 1922 চনতহে মহেনজোদাৰোত খনন কাৰ্য চলিছিল আৰু 1921 চনত যি হৰপ্পাত হৈছিল দয়াৰাম সাহানী যেটো দয়াৰাম সাহানী বুলি জন মানে আৰ্কিঅলজিষ্ট যেনে পুৰাতাত্ত্বিক বুলি মানে এজন আৰ্কিঅলজিষ্টে 1921 চনত হৰপ্পাত দয়াৰাম সাহানীৰ নেতৃত্বত 19 চনত হৰপ্পাত খনন কাৰ্য চলিছিল আৰু ৰাখাল দাস বেনাৰ্জী কোন হয় ৰাখাল দাস বেনাৰ্জীৰ নেতৃত্বত মহেনজোদাৰোত 1922 চনত খনন কাৰ্য চলিছিল ঠিক আছে দুজন আৰ্কিঅলজিষ্ট আছিল দুজনে মানে ৰাখাল দাস বেনাৰ্জী আৰু দয়াৰাম সাহানী দুজন আৰ্কিঅলজিষ্ট আছিল পুৰাতাত্ত্বিক হয় তেওঁলোকে হৰপ্পা তেওঁলোকৰ নেতৃত্বত মানে তেওঁলোকে তো অকলে খানিব নোৱাৰে তেওঁলোকৰ নেতৃত্বত কি কৈছিল হৰপ্পা আৰু মহেনজোদাৰোত খনন কাৰ্য চলিছিল ঠিক আছে ইমানখিনি তোমালোকৰ যি অনুশীলনী প্ৰশ্ন আছে সেইবিলাক আজি এইটো আমি কৰিলো
আৰু তোমালোকে ক'বাচোন তোমালোকে যি পাঠ এই যে আমি প্ৰশ্ন উত্তৰবিলাক কৰি গৈ আছো তোমালোকে যি কোনোবা বিচাৰা যে কি হয় আমি লেসনটো সুন্দৰকৈ পঢ়ি আলোচনা কৰা ভিডিও তোমালোকে লাগে বুলি বিচাৰ তাহলে মই সুন্দৰকৈ তেনেকুৱা ভিডিও আইম তোমালোকে কমেন্ট কৰিম যে তোমালোকৰ কেনেকুৱা ধৰণৰ ওকত অসুবিধা পাইছা তোমালোকৰ কাৰণে আমি ভিডিওবিলাক বনাই আছো হয় তোমালোকৰ সুবিধাৰ বাবে যেনেকৈ তোমালোকে বিচাৰ আমি হেনেকৈ নেক্সট ভিডিওবিলাক আলোচনা কৰিম ঠিক আছে ইমানলৈ সবাই বহুত বহুত ধন্যবাদ আৰু তোমালোকে যদি ভিডিওটো ভাল পা তোমাৰ হেল্প হৈছে বুলি ভাবিছা তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা লাইক কৰিবা আৰু কোনোবাই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তাহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা ঠিক আছে থ্যাংক ইউ